অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ বিজয় কামনাৰে ৰাজ্যজুৰি পালন কৰা হৈছে শ্যামা পূজা। মা কালীৰ শ্ৰীচৰণত আশীষ লৈছে মন্দিৰে মন্দিৰে। নলবাৰীৰ বৰ্ণিবাৰীত 30 ফুট উচ্চতাৰ কালী মূৰ্তি। বৰ্ণিহাটত 5 দিনীয়াকৈ আয়োজন কৰা হৈছে শ্যামা পূজা। বৰ্ণিবাৰীৰ সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা মণ্ডপত স্থাপন কৰা হৈছে 30 ফুট উচ্চতাৰ মা কালীৰ মূৰ্তি। পূজাৰ আৰম্ভণি দিনৰ পৰাই বৃহৎ আকাৰৰ ওখ মা কালীৰ মূৰ্তি চাবলৈ ভিৰ ভক্তৰ। মুছলপুৰতো 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে শ্যামা পূজা। নিকাচিত শ্যামা পূজাৰ মুখ্য দ্বাৰ উন্মোচন কৰে বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে। পূজাৰ লগতে খেৰাই ঢুলীয়া আদি সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়। চাৰিদুৱাৰৰ লালবৰাহীত বড়ো জনগোষ্ঠীৰ কালী পূজা। 40 বছৰ ধৰি লালবৰাহীৰ ৰক্ষাকালী মন্দিৰত বড়ো জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰি আহিছে কালী পূজা। মহানগৰীৰ ঐতিহাসিক কালী মন্দিৰতো দেখা গৈছে ভক্তৰ ভিৰ। দেওবাৰে পুৱাৰ পৰা কুশল মংগল কামনাৰে মা কালীৰ চৰণত সেৱা জনাই আশীষ লয় হাজাৰ হাজাৰ ভক্তই। নুনমাটিৰ চোনচালিৰ জাগ্ৰত নিজৰা বাবা শ্মশান কালী মন্দিৰত কালী পূজা উদযাপন কৰে। লগতে নতুনকৈ নিৰ্মাণ কালী মন্দিৰো উন্মোচন কৰে DIG PK দত্তই। এনেদৰে ৰাজ্যৰ চৌদিশে উদযাপন কৰা হয় কালী পূজা। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।